গাইজ কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয় আৰু মোৰ খবৰ ভালে চলি আছে আৰু এতিয়া ল'ৰাক স্কুলত পঠালোঁ আৰু স্কুলতে যে ৰেড ডে চেলিব্ৰেশ্যন কৰিব লগতে ফ্ৰুটছ ড্ৰেছ ফ্লাৱাৰ সকলোখিনি দিব দিছে সকলোখিনি যোগাৰ কৰি ল'ৰাক দি পঠালোঁ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ ব'লক এণ্ডলৈ চাই যাব ৰেড দিব দিছিলে ৰেড ফ্ৰুটছ ৰেড ফ্লাৱাৰ্ছ আৰু এইখিনি তাক যোগাৰ কৰি দিলোঁ এয়া ৰেড ফ্লাৱাৰ্ছ আৰু ফ্ৰুটছখিনি দি দিলোঁ আৰু ইফালে ৰেড ড্ৰেছ পিন্ধিছে আৰু দেউতাকৰ লগত যাবলৈ সাজু হৈছে আৰু দেউতাকৰ লগত গ'লগৈ আৰু এয়া হৈছিলে স্কুলৰ পৰা অহাৰ দৃশ্য আৰু স্কুলৰ পৰা আহি দেখিছিলে ইমান ফূৰ্তি তাৰ এয়া ডেন্স টেংকে কৰি আছিলে আৰু নেক্সট ইভিনিং টাইমত আমি ওলাই যাবলৈ ওলালোঁ ইভিনিং মানে ঠিক 3টামান বাজিছিলে আৰু সেইখিনি সময়ত আমি ওলাই গ'লোঁ কাৰণ এটা কাম আছিলে বিশেষ কাম আৰু সেই বিশেষ কামটোৰ কাৰণে গুচি গ'লোঁ কিন্তু যোৱাৰ সময়ত গ'লোঁ ঠিকেই কিন্তু আহি পোৱাৰ সময়ত জানেনে এনেকুৱা এটা এক্সিডেণ্ট হ'ল মানে অসুবিধা পৰি গ'লোঁ কেনেকুৱা হ'ল মানে কি হ'ল আমি যেতিয়া আহিছিলোঁ কামখিনি ছাকচেছ হৈছে মোটামুটি হৈ আমি ৰিটাৰ্ণ ঘৰলৈ আহি আছিলোঁ আৰু আহি থকা পাছত আমাৰ গাড়ীখন বেয়া হৈ গৈছিলে আৰু গাড়ীখন বেয়া হোৱাৰ ফলত আমি গেৰেজত নি পেলাই আৰু গাড়ীখন ঠিক কৰি ল'লোঁ যিটো গাড়ীৰ এচিটা যিটো পাইপ থাকে পাইপটোৰ প্ৰব্লেম হৈছিলে আৰু এতিয়া দেখিছেনে তাৰ কেনেকুৱা অৱস্থা কৰি আছে মানে পূৰা খং উঠি আছে কাৰণ যেতিয়া আমি আহিলোঁ আহি পেলাই আমি আইচক্ৰীম খালোঁ আইচক্ৰীম খাইছিলোঁ আমি মানে কি হ'ল আদাবাৰীতে আইচক্ৰীম কিনিলোঁ বাতি আইচক্ৰীম আৰু ট্ৰেফিক জাম আছিলে জল্দি কিনিলোঁ আৰু বেছি মানে ভালদৰে নাচালোঁৱে আৰু যে কি আইচক্ৰীম আছিলে আৰু ইফালে পুলিচো যিহেতুকে গাড়ী ধৰিব গতিকে তাতে আকৌ আমি সোনকালে গুচি আহিলোঁ আৰু সেই সময়তে মই ভাবিলোঁ বাতি আইচক্ৰীমে লৈ যাওঁ গতিকে বাতি আইচক্ৰীমে খাম বুলি ভাবিলোঁ আৰু বাতি লৈ আহিলোঁ আৰু এইফালে ল'ৰাক বাতি আইচক্ৰীম নালাগে আৰু বাতি আইচক্ৰীম যেতিয়া নিদিলোঁ তাক নিদিয়াৰ কাৰণে তাৰমানে সি কান্দি একেবাৰে মানে আইচক্ৰীম নাখায় তাক মানে চকোবাৰ আইচক্ৰীম লাগে আৰু সেইখিনি সময়ত মই চোৱাও নহ'ল চকোবাৰৰ কথা আৰু নাভাবিলোঁ সি যে এনেকুৱা এটা উৎপাত মানে বদমাচি কৰিব আৰু শেষত বাতি আইচক্ৰীমটো দেউতাক ময়েই খালোঁ আৰু তাক লাগে চকোবাৰ আইচক্ৰীম আৰু উপায় নাপায় শেষত দেউতাকে তাৰ কাৰণে চকোবাৰ আইচক্ৰীম আনিলে আৰু এতিয়া দেখিছে কি ফূৰ্তি তাৰ চকোবাৰ আইচক্ৰীম পায় মানে আজিকালি সি চকোবাৰ আইচক্ৰীমটো খাই বহুত ভাল পায় আৰু চকোবাৰ পাই পূৰা ফূৰ্তি লাগি গৈছে আৰু দেউতাকে এটা নহয় দুটা চকোবাৰ আনি দিলে আৰু চকোবাৰ পাই বাপৰে কি ফূৰ্তি ইফালে যেনেকৈ দুটা চকোবাৰ আনিছিলে এটা মই খাম বাৰু দেউতাক আৰু মই এটা ভগাই খাম আৰু এটা তালৈ আনিছিলোঁ আৰু আমি বাতি আইচক্ৰীমো খালোঁ আমাৰ ফাইদাটো বেছি হৈ গ'ল আৰু আমি আহিলোঁ আহি ঘৰ পাই ইভিনিং টাইমত মানে তেতিয়া ঠিক 6 বাজি গৈছে আৰু যোৱাৰ পিছত আমি আহিলোঁ শনি মন্দিৰলৈ যিহেতুকে শনিবাৰ আছিলে আৰু শনি পূজা চলি আছিলে আৰু ভাবিলোঁ দিনতো অহা নহ'লে কাৰণ তাক স্কুলৰ পৰা আহি আৰু আমি বেলেগ কামত যাব লগা হ'ল তাত গ'লোঁ আৰু গাড়ী বেয়া হোৱাৰ পিছত আকৌ আহিলোঁ আহি পেলাই আহি মেলি পোৱালৈকে ৰাতিয়ে হ'ল আৰু ৰাতিও দেখিছেনে মানুহৰ ইমান ভিৰ হৈ আছিলে আৰু এইখিনি সময়ত বন্তি প্ৰজ্বলন কৰা সময়ৰ দৃশ্য এইখিনি দেখাই দিছোঁ অকণমান আৰু সেৱা সমান কৰি আমি ঘৰলৈ গুচি আহিলোঁ বাই বাই